শিক্ষা ব্যৱস্থাক লজ্জানত কৰা এজন প্ৰধান শিক্ষক চৰকাৰী দৰমহাৰে নুজুৰা ৰঙিয়াৰ শিক্ষক ৰফিকুদ্দিন আহমেদে আকৌ নাক কাণ কাটিলে ৰাজ্যৰ শিক্ষা বিভাগক। পত্নীৰ নামত লজ খুলি অবৈধ বেহা চলাই যোৱা অভিযোগ শিক্ষক ৰফিকুদ্দিন আহমেদৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, যোৱা মঙলবাৰে এইজন ৰফিকুদ্দিন আহমেদৰ পত্নীৰ মালিকাধীন লজৰ সমীপতে থকা আন এখন লজৰ এজন দৰিদ্ৰ জনজাতীয় কৰ্মচাৰীক সামান্য কথাতে হাতত লাঠি লৈ আক্ৰমণ কৰিবলৈ উদ্যত হয়। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ' হতচকিত কৰি তুলিছে শিক্ষক সমাজৰ লগতে অঞ্চলটোৰ সচেতন নাগৰিকক। ঘটনা সংঘটিত হোৱাৰ দিনাই ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ৰাকেশ বড়োৱে। শিক্ষকৰূপী কলংকৃত ৰফিকুদ্দিন আহমেদৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত হেনো দালালি কৰে শিক্ষক ৰফিকুদ্দিনে। বিদ্যালয়ৰ আন্তঃগাঁথনিৰ নামত অহা বহু টকা আত্মসাৎ কৰাৰ লগতে হিচাপ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰধান শিক্ষকগৰাকীক বদলি কৰাৰ আহ্বান চৰকাৰলৈ। যোৱা ঈদৰ প্ৰাক্ক্ষণতো এইজন ৰফিকুদ্দিনে অনাহকত ঈদৰ সৌন্দৰ্য বৰ্ধনৰ বাবে অনা বৈদ্যুতিক সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মছজিদৰ কমিটিৰ বিষয়ববীয়াক অস্থায়ী গালি-গালাজেৰে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত কলংকৃত শিক্ষকজনৰ বিৰুদ্ধে উত্থাপন কৰিছিল। এই ঘটনাক লৈ ইতিমধ্যে মছজিদ কমিটিয়ে কাষ চাপিছে আদালতৰ। কিন্তু ইমানৰ পাছতো শিক্ষকৰ নামত কলংকৃত অভিযোগ স্থাপন কৰা শিক্ষক ৰফিকুদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত অপৰাগ ৰঙিয়া প্ৰশাসন। থানাত গোচৰ ৰুজু হোৱাৰ পাছতো কলংকৃত শিক্ষক ৰফিকুদ্দিনৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক লৈ এতিয়া সাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। যিটো মানে শুনিবই লাজ লাগে যে প্ৰধান শিক্ষক এজন হৈ পেলাই যে শিক্ষাৰ উচ্চ বিষয়ত থাকি পেলাইও যে মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। তাৰপিছত কি হ'ল, পুতেকজনকো ফোন কৰি মাতি আনিছে। পুতেকজনে কি কৰিছে, আমাক কৈছে কুকুৰাত তহঁতৰ কি অকাত আছে, ইয়াত কি অকাত আছে, এনেকুৱা ধৰণৰ শব্দ, এই ধৰণৰ শব্দ কৰি পেলাই তেওঁলোক গুচি গ'ল। কিন্তু আৰক্ষী বিষয়াসকলে ক'লে যে মছজিদ সম্পাদক, মছজিদৰ কমিটিৰ সম্পাদক যিহেতু ৰাইজৰ তেওঁলোক মুৰব্বী, সেই সম্পাদক আৰু সভাপতিৰ লগত আপুনি আলোচনা কৰক কি হৈছে নহৈছে। আমি এইটো গোচৰ কিন্তু আমি সমাধান কৰিব নোৱাৰোঁ, আপোনালোকে মীমাংসা কৰি লওক। কিন্তু তেওঁলোকে মীমাংসা কৰিব আৰু মীমাংসা বাঢ়াইছেই। তাৰমানে এই গালি গালাজ কৰি বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিছে আমাক। তাৰমানে এইখিনি এতিয়া ব্যৱস্থা তেওঁৰ বিৰুদ্ধে আমি কোৰ্টত এটা এজাহাৰ দিছোঁ। তাৰমানে দিছোঁ কোৰ্টত এটা এজাহাৰ। অঞ্চলত তাৰমানে এনেকুৱা কৰিছে যে তেওঁ কি কৰি আছে, আজি তেওঁৰ শৰণাপন্ন হ'ব লাগে আমাৰ এই ষ্টেচন মহল্লাখন। তাৰমানে ষ্টেচনৰ যি ৰাইজ আছে তেওঁৰ শৰণাপন্ন হ'ব লাগে। তাৰমানে সেইটো তেওঁ বিচাৰি আছে। গুণ্ডাগিৰি আৰু ডাইৰেক্ট গুণ্ডাগিৰি আৰু তেনেকুৱা ধৰণৰ তেওঁলোকৰ বাপেক পুতেকো ইনভলভ হৈ যায়। আৰু পুতেকে কি কৰে, আজি 2 বছৰেই হ'ল কমিটিখন, মানে 1 মাহ 2 মাহ যাব নিদিয়ে, বাৰে বাৰে ৰাস্তাত আহি মোক হিচাপ খোজে যে মছজিদৰ হিচাপ কিয় দিয়া নাই। এনেকুৱা ধৰণৰ বাক বিতণ্ডাত পৰি যায়। তাৰমানে প্ৰত্যেকটা দাদাগিৰি আৰু দাদাগিৰিৰ বাহিৰে তেওঁলোকৰ কোনো কথা নাই। বাপেক পুতেকৰ খালি দাদাগিৰি। তেখেত ৰফিকুদ্দিন আহমেদ, তেওঁ প্ৰধান শিক্ষক। স্কুলখনৰ নাম জলতিৰাম লহকৰ হাইস্কুল। তেওঁ ক্লাছ কৰে জানো ইয়াত? ক্লাছ আহে, তেওঁ আহি থকা দেখা পাওঁ। তেওঁ সেইটো কৰে, IS অফিচৰ লগত তেওঁ ইনভলভ। তাৰমানে বিভিন্ন স্কুলৰ মানে মিডিয়েটৰ কাম কৰে। তাৰমানে তেওঁ মানে দালাল টাইপৰ কাম কৰে বিভিন্ন, সেই হিচাপে তেওঁ জনাজাত। কিন্তু স্কুলত তেওঁ মানে দাম্ভিক, যিহেতু IS অফিচৰ লগত তেওঁৰ ফিটিং, গতিকে তেওঁ স্কুলত কেনেকৈ আহে, কেনেকৈ চলায়, তেওঁৰ ওপৰত কোনে প্ৰশ্ন কৰিব। IS জড়িত, কামৰূপ জিলাৰ IS জড়িত। গতিকে আমি তাৰ ওপৰত মাত মাতিব নোৱাৰোঁ। একনায়কত্ববাদ, একদম সম্পূৰ্ণ একনায়কত্ববাদ। ইয়াতে মানে কোনো মাতিব নোৱাৰে, কাৰণ IS অফিচ যেতিয়া জড়িত থাকিব তেওঁৰ লগত, গতিকে তেওঁৰো ভাগ আছে, ভাগ বতৰা আছে। গতিকে একনায়কত্ববাদ চলে। স্কুলৰ উন্নয়ন নামত অহা পইচাৰ হিচাপ নাই। সমিতিৰ বিষয়ববীয়া নিজে আৰু ইয়াতে কোনো ৰাইজক ইনভলভ নকৰে।
কোনো ক্ষেত্ৰতে নকৰে। আজিলৈকে আমি গমেই নাপাওঁ এই যে বিল্ডিং গ্ৰেইন আহিছে, ৱালৰ নামত পইচা আহিছে, এইবিলাক পইচা ক'ত গ'ল, কিমান কি ফাণ্ডৰ পৰা আহিছে, কিমান ব্যয় সাপেক্ষে এই ৱালটো নিৰ্মাণ হ'ল, কোনো ধৰণৰ ডেভেলপমেণ্টৰ কোনো কামেই নকৰে তেওঁ। কাজিয়া লাগিলে নিজৰ ল'ৰা একদম কাজিয়া লাগিলে তেওঁৰ ল'ৰা, তেওঁৰ মানে খানদান গোষ্ঠী বুলি ক'ব লাগিব। ভয়ো কৰে, মানুহে মাত মাতিব, ইলিগেল ক'লে ভয় কৰে। তেওঁলোকৰ মানুহবিলাকে আহি গালি গালাজ পাৰিব, এনেকুৱা ধৰণৰ মানুহ তেওঁলোকৰ। গতিকে তেওঁৰ ওপৰত কথাই ক'ব নোৱাৰি, এনেকুৱা ধৰণৰ। আপোনালোকে কি বিচাৰে এতিয়া এইজন শিক্ষকৰ বিৰুদ্ধে? এইজন শিক্ষক তাৰমানে ইয়াৰ পৰা বদলি কৰি বেলেগ একজন প্ৰধান শিক্ষক আনি দিলে ভাল হয়, আমি সেইটোৱে বিচাৰোঁ। আৰু তেওঁ যোগ্য নহয়, এই পদৰ যোগ্য নহয় আচলতে। তেওঁ অবৈধভাৱে, তেওঁৰ নিযুক্তিটো কি আছে নাজানো, ভিতৰৰ কথা। অবৈধভাৱে কোনে নিযুক্তি দিছে নাজানো আমি। সেইদিনা তোমাৰ মই ৰাতিপুৱা চাহ খাবলৈ বহিলোঁ। চাহ খাব বহোঁতে তোমাৰ কৃষ্ণচূড়া লজৰ মালিক ৰফিক আহমেদে মোক গালি গালাজ কৰিছে, ঢাকা মাৰিছে। ঢাকা মাৰি আপোনাৰ ধৰক গালি গালাজ কৰি মেলি লাঠি লৈ আহিছে, লাঠি লৈ মাৰপিট কৰিছে মোৰ লগত। তেখেতে আগতো মানে ধৰক গালি গালাজ কৰে, ধমকি দাবী দিয়ে, ইয়াত কাম নকৰিবা, ইয়াত কাম কৰিলে কথা বেয়া আছে, মাৰিম কাটিম, এইবিলাক মানে বহুত ধৰণৰ মোক মানে থেটলিং কৰে, গালি গালাজ কৰে। মানে ধৰক সেইটো কাৰণে আৰু মই অশান্তি হৈ মানে তাৰ ষ্টাফত মাৰপিট কৰিলোঁ। আৰু তাৰ ল'ৰা নাহিমেও মোক কিমান দিন ধৰি মোৰ লগত দাবী ধমকি দিছে, দম দি আছে, মাৰিম কাটিম বুলি। মানে ধৰক ডেইলি মোক মানে টৰ্চাৰ কৰে। সেইদিনা আপোনাক লাঠিৰে কোবাইছে? লাঠি দি কোবাইছে, বেয়াকৈ মাৰিছে ৰফিক মাষ্টৰে। ৰফিক ক'ৰ মাষ্টৰ হয় তেখেত? তেখেতে জয়ন্তী হাইস্কুলৰ মাষ্টৰ, জয়ন্তীৰাম হাইস্কুলৰ হেড মাষ্টৰ। মানে সিহঁতৰ লজত তোমাৰ মদৰ আড্ডা প্লাছ ছোৱালী থোৱালী আনি মানে ধৰক ব্যৱসায় কৰে। লজৰ নাম কি? লজৰ নাম কৃষ্ণচূড়া লজ। মালিক কোন? ৰফিকুদ্দিন আহমেদ। কোন হয় তেওঁ জয়ন্তীৰাম হাইস্কুলৰ হেড মাষ্টৰ। আপুনি কি বিচাৰে? মোৰ হিচাপে মই বিচাৰোঁ যে সিহঁতৰ এইবিলাক অত্যাচাৰ কমক, আৰু প্লাছ তোমাৰ সিহঁতৰ ৰাজনীতি দুৰ্নীতিবিলাক যাতে কমে, মই সেইটোৱে বিচাৰোঁ।